আজি মই বিশ্বনাথ চাৰিআলিত আছোঁ আৰু বিশ্বনাথ চাৰিআলিত ক'ব গ'লে আজি এটা সুন্দৰ দিন অতিবাহিত কৰিলোঁ। বহুদিনৰ পৰা মনত এটা আশা পুহি ৰাখিছিলোঁ যে বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ যোৱা পথছোৱা বা ই এটা নদীদ্বীপ উমা তামনি, বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ আমি এটা ৰোপৱে বনাম। আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, বন বিভাগ সকলোৰে পৰা ক্লিয়াৰেন্স লওঁতে সময় লাগিলে, কিন্তু আজি আমি ৬০ কোটি টকা ব্যয়েৰে বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ যোৱা ৰোপৱেটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু মই বিশ্বাস কৰোঁ এবছৰৰ পৰা ১৮ মাহৰ ভিতৰত ৬০ কোটি টকা ব্যয়েৰে এই ৰোপৱেটোৰ নিৰ্মাণ কাৰ্য আমি সমাপন কৰিব পাৰিম। অসমৰ ই এটা দ্বিতীয় ৰোপৱে হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ পিছত। গুৱাহাটী উত্তৰ গুৱাহাটীৰ ৰোপৱেৰ লগতো মই জড়িত হৈ আছিলোঁ। আজি আৰু এটা ৰোপৱে নিৰ্মাণৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈয়ে মনত প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিলোঁ।